নকল সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত। নিশা নৈশ বাছত বিহপুৰীয়া আৰক্ষীৰ অভিযান। বিহপুৰীয়াত এখন নৈশ বাছৰ পৰা নকল সোণৰ নাৱৰ টুকুৰাসহ গ্ৰেপ্তাৰ গুলজাৰ হুছেইন, আব্দুল আলম, তৈবুৰ ৰহমান। ধৃত তৈবুৰৰ ঘৰ ২ নং সোণাপুৰ আৰু গুলজাৰৰ ঘৰ মহঘুলিত বুলি জানিব পৰা গৈছে। ধৃত তিনিজনে নকল সোণৰ নাও লৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল। এটা পৰিয়ালক ৩ লাখ টকাত নকল সোণখিনি দি প্ৰবঞ্চনাৰ পৰিকল্পনা কৰিছিল ধৃত দলটোৱে। বিহপুৰীয়া আৰক্ষীয়ে ধৃত তিনিজনীয়া দলটোক নিশা লগত লৈ মহঘুলি ২ নং সোণাপুৰত তীব্ৰ অভিযান চলায়। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। কি নাম? তৈবুর রহমান। হ্যাঁ? তৈবুর রহমান। তৈবুর রহমান। জি। কোন ঘর? ২ নং সোনাপুর। নামটা কোথায়? নামটা তোমার নাম কি? আব্দুল আলম। ঘর আলম ২ নং সোনারপুর। সোনাপুর। তোমার নাম? তৈবুর রহমান। ঘর কোন জায়গায়? ২ নং সোনাপুর। সোনাপুর। ক'ত নিছিলা বস্তু? ক'ত নিবলৈ আহিছিলা? গুৱাহাটী। গুৱাহাটী। চুপাৰত।